আজি ১৭খন জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মৰিগাঁও জিলা দ্বিবাৰ্ষিক অধিৱেশন শুনি আজি শোভাযাত্ৰা। এই শোভাযাত্ৰা মোক আমন্ত্ৰণ জনাই শোভাযাত্ৰাখিনি সম্বোধন কৰিবৰ কাৰণে আমন্ত্ৰণ জনাইছিল আৰু এই জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ যি দায়িত্ব কৰ্তব্য উদ্দেশ্য মই উদ্বোধন কৰোঁতে এই কোনো উদ্যোগবিলাক ব্যাখ্যা দাঙি ধৰিছোঁ। জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ এটা অৰাজনৈতিক সংগঠন, যেনেকৈ ১৭খন ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ। ইয়াত কোনো ৰাজনৈতিক ভেদাভেদ নাই, ইয়াত কোনো ৰাজনীতি নাই। ই এটা স্বৰ্গীয় বৈশিষ্ট্য, স্বৰ অধিকাৰ এটা সংগ্ৰাম আগবঢ়াই নিছে। এই সংগ্ৰামৰ জৰিয়তে অসমৰ আই মাতৃক অৰ্থাৎ অসম ভূমিত আজি এই ভূমি আকোৱালি আনিবৰ কাৰণে, এই ভূমি খিলঞ্জীয়াসকলৰ আত্মনিয়ন্ত্ৰণৰ কাৰণে আজি তেওঁলোকে সংগ্ৰাম অব্যাহতি ৰাখিছে। এই সংগ্ৰাম অব্যাহতিটোক মই মোৰ ফালৰ পৰা আন্তৰিকতাৰে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আগবাঢ়ি যাওক। আমাৰ জাতি মাটি ভেটি আৰু স্বৰ্গীয় নিজা বৈশিষ্ট্য ধৰি ৰখাৰ যিটো সংগ্ৰাম, এই সংগ্ৰাম অটুট থাকক, এইখিনি মই কামনা কৰিছোঁ। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তেওঁলোকৰ আজি দ্বিবাৰ্ষিক অধিৱেশন আৰু নিজৰ ঠাইত অনুষ্ঠিত কৰা হৈছে। খুব ভাল লাগিছে। মৰিগাঁৱৰে জীয়ৰী, গতিকে মৰিগাঁৱৰ প্ৰতি আৱেগটো সদায় সুকীয়া আৰু নিজৰ ঠাইত আচলতে আপোনসকলৰ সৈতে এনেদৰে আহিবলৈ পাই খুব ভাল লাগিছে। গোটেই ৰাইজ ওলাই আহিছে আৰু ইমান ধুনীয়া লাগিছে, গোটেই ৰেলীটো চাই খুব ভাল লাগিছে। শুভেচ্ছা থাকে। আহ্বান জনাবলগীয়া নাই বাৰু, বিশেষ মই ইমানখিনি আহ্বান জনাব পৰাকৈ হোৱাগৈ নাই। সকলোলৈকে আশা কৰোঁ সকলোৱে ধুনীয়াকৈ যাওক। আপুনি নৰ্থ ইষ্ট ফুৰিম বুলি ভাবিছে নেকি? আপুনি নৰ্থ ইষ্ট ক'ত কেনেকৈ ফুৰিম বুলি যদি ভাবি আছে, তেতিয়াহ'লে এতিয়াৰ পৰা আৰু চিন্তা নাই। আপনি গাড়ী আছে। আপনি গাড়ী এটা নিৰ্ভৰযোগ্য টেক্সি সেৱা প্ৰতিষ্ঠান, য'ত দক্ষ টুৰ গাইডছ লৈ আপুনি ঘূৰিব পাৰিব আৰু লগতে আপুনি ডমেষ্টিক বা ইণ্টাৰনেশ্যনেল পেকেজেছ আৰু ফ্লাইট, বাছ, ৰেলৱে বা হোটেল বুকিঙৰো সুবিধা পাব। সবিশেষ জানিবলৈ আৰু সেৱা গ্ৰহণ কৰিবলৈ www.apnigari.com এতিয়াই লগ ইন কৰক অথবা স্ক্ৰীণত দিয়া নম্বৰত যোগাযোগ কৰক।